কাৰ্বি আংলঙত অবাধ দুৰ্নীতি সংঘটিত হোৱা বুলি ডিফুত জিলা কংগ্ৰেছৰ সংবাদমেল। শনিবাৰে সন্ধিয়া 6:30 ডিফুস্থিত জিলা কংগ্ৰেছৰ কাৰ্যালয়ত জিলা কংগ্ৰেছে এক সংবাদমেল অনুষ্ঠিত কৰে। সংবাদমেল সম্বোধন কৰি জিলা কংগ্ৰেছৰ সভাপতি বিদ্যা সিং ৰংপিয়ে কাৰ্বি আংলং জিলাত ব্যাপক দুৰ্নীতিৰ অভিযোগ আনি কাৰ্বি আংলঙৰ বন সম্পদ লুণ্ঠনত তুলিৰাম ৰংহাঙৰ পোষকতাত হৈছে বুলি সন্দেহ প্ৰকাশ কৰে। উল্লেখযোগ্য যে এনফৰ্চমেণ্ট ডাইৰেক্টৰেট অসম মেঘালয়ৰ অবৈধ কয়লা ব্যৱসায়ত বিগত 2 দিন ধৰি চলোৱা অভিযানে কাৰ্বি আংলং জিলাতো ৰাজনীতি উত্তাল কৰি তুলিছে। একাংশ সংবাদ মাধ্যমত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গুৱাহাটীৰ বাসগৃহতো ইডিয়ে অভিযান চলোৱাৰ বাতৰি লাভ কৰি আজি সন্ধিয়া কাৰ্বি আংলং জিলা কংগ্ৰেছ নেতৃত্বই এখন সংবাদমেলৰ জৰিয়তে জিলাখনৰ খনিজ আৰু বন সম্পদত অবাধ লুণ্ঠন হোৱাৰ অভিযোগ আনে। বোধহয় আপোনালোকক জ্ঞাত, কালি আমি ৰাতি মই নিউজ চাই থাকোঁতে এটা নিউজ পালোঁ, বিশেষকৈ DY 365 লগতে 2-এটা চেনেলে যিটো নাম প্ৰকাশ কৰে কিন্তু অকণমান হেডলাইনত দিছে। তাৰ লগতে একাংশ পৰ্টেল নিউজত বোধহয় ওলাইছে যে যোৱাকালি ইডি এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা আমাৰ কাৰ্বি অট'নমাছ কাউন্সিলৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গুৱাহাটী জয়নগৰ স্থিত বাসভৱনত গৈছে। সম্ভৱ তালাচীৰ কাৰণে গৈছিলে, কিন্তু পিছত আপোনাৰ যেনিবা গম পালোঁ ঘৰখনত কোনো নথকাৰ কাৰণে সেই ইডি দলটোৱে পিছত ঘূৰি আহিবলগীয়া হ'ল, যেনিবা তালাচী কৰিবলৈ নাপালে। কিন্তু আমাৰ বোধেৰে আমাৰ CMৰ ঘৰত কিয় ইডিয়ে যাবলগীয়া হ'ল এইটো কিন্তু ভাবিবলগীয়া কথা। আৰু দুয়োজনে কোৱা মতে ডিফুত আহিছিল বুলি কয়, কিন্তু আমাৰ মাজত সেইটো তথ্য নাই। আৰু আমাৰ তথ্যৰ মাতে যিটো আমি নিউজত পাইছিলোঁ সেইটোৱে কৈছোঁ। নিশ্চয় ইডিয়ে কিবা এটা গোন্ধ পাইছে, কেলেংকাৰী নাইবা কিবা এটা খেলিমেলি নিশ্চয় কিবা এটা গোন্ধ পাইছে। সেইকাৰণে বোধহয় তেওঁলোকে আমাৰ মাননীয় CMৰ ঘৰত গৈছে, কিন্তু তেওঁ নথকাৰ কাৰণে তেওঁলোকে পিছত ঘূৰি আহিবলগীয়া হ'ল। ইয়াত আমি ক'ব বিচাৰিছোঁ, আচ্ছা কিহৰ কাৰণে কি উদ্দেশ্যলৈ গৈছে আমি নাজানো, কিন্তু নিশ্চয় কিবা এটা উদ্দেশ্যলৈ গৈছে। আমি বিশেষকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰাও বহুত দিন ধৰি, লগতে আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰাও বহুত দিন আমি তেনেকৈ অভিযোগ দি আহিছোঁ যে কাৰ্বি আংলং, ডিমা হাছাও আৰু অসমৰ বিভিন্ন ঠাইতো বিশেষকৈ মাৰ্ঘেৰিটা, ডিডু আদি ঠাইত কিন্তু কয়লাৰ অবৈধ খনন হৈ আছে। ৰেড হোল মাইনিং চলি আছে, আনকি অপেন কাষ্টতো চলি আছে। যেতিয়া এই উমৰাংচৰ ডিমাহাছাওৰ উমৰাংচৰ যে ঘটনাটো হ'ল, উমৰাংচত য'ত নেকি 8জন শ্ৰমিকে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, এইটো ঘটনাই প্ৰমাণ কৰে আচলতে যে আমাৰ কংগ্ৰেছৰ তৰফৰ পৰা আমি যিটো অভিযোগ দি আছিলোঁ এই অভিযোগটো সত্য। আৰু এই যিটো অভিযোগটোৰ লগতে আমি আৰু কিছুমান গম পাইছোঁ, আচলতে 24 তাৰিখেও আমাৰ ইডি যিটো শিলচৰৰ উপখণ্ড কাৰ্যালয়ে তেওঁলোকে মেঘালয় আৰু অসম ৰাজ্যৰ বিভিন্ন অঞ্চল তেনেকৈ তালাচী কৰিছিলে। বিশেষকৈ এইটো নিউজতো দিছিলে, জাদি গিদ্দিম, নংগল বিব্ৰা, যাদু গুফা, মাৰ্ঘেৰিটা, তিনিচুকীয়া এইবিলাক ঠাইত তেওঁলোকে তেনেকৈ ৰেইড কৰিছিলে। আৰু ৰেইড কৰাৰ সময়ত বিভিন্ন ধৰণৰ তেওঁলোকে নথি পত্ৰ পাইছিলে। ইয়াৰ আগতে তেওঁলোকে ৰেইড কৰিছিলে হেনো, আৰু বহুত নথি পত্ৰ পাইছে। অৰ্থাৎ বিশেষকৈ এই যে চিণ্ডিকেটবিলাক যে চলি আছে, অসম এনে ওপৰ মহলৰ পৰা যিটো কৈ আছিলে যিটো বন্ধ কৰা হ'ল বুলি, বন্ধ কৰা হ'ল বুলি কোৱাৰ পিছতো কিন্তু চিণ্ডিকেট চলি আছে। এই চিণ্ডিকেটবিলাকত কিন্তু লাখ লাখ কোটি টকা তেওঁলোকে এইফালে কিবা হাৱালাত টকাবিলাক লেনদেন হৈ আছে বুলি কৈছে। সেইকাৰণে সেইটো সন্দৰ্ভতে তেওঁলোকে কিছুমান ইয়াত ৰেইড কৰিবলৈ গৈছিলে। আৰু তাতে আমি এনে যে নিউজত পোৱা মতে তেওঁলোকে প্ৰায় 1.5 কোটিতকৈ কিমান টকা তেওঁলোকে কেছ টকা পাইছে। তাৰ লগতে
ডায়েৰী ৰেকৰ্ড তেনেকৈ কেছবুক আদি তেওঁলোকে উদ্ধাৰ কৰিছে। তো এইখিনি সন্দৰ্ভত অকল তাত সেইখিনি কৰোঁতে অসমতো আহিছে আৰু অসমত যিটো আমি কৈ আহিছিলোঁ যে কাৰ্বি আংলঙতো হৈ আছে বুলি, আৰু কাৰ্বি আংলঙত আপোনালোকে জানে বিভিন্ন ঠাইত তেনেকৈ আগতে ৰেড হোল মাইনিংবিলাক চলি আছে। আপোনালোকে জানে আমি ধৰ্ণাচনাও কৰিছিলোঁ। তো এইখিনি কৰাৰ সময়ত কি হ'ল বস্তুটো এতিয়া যিটো দেখিছোঁ, বিশেষকৈ উমৰাংচুৰ ঘটনা হোৱাৰ পিছত আমাৰ ইয়াত যেনিবা বন্ধ হ'ল, কিন্তু চেণ্ডিকেটটো চলি আছে যেন লাগিছে। চেণ্ডিকেটৰ লগত জড়িত, তেতিয়া আমি কৈছিলোঁ এই চেণ্ডিকেটৰ লগত জড়িতসকলক আপোনালোকে আইডেণ্টিফাই কৰি পেলাই তেওঁলোকক কাৰায়ত্ব কৰিব লাগে, তেওঁলোকক বিহিত ব্যৱস্থা ল'ব লাগে। আমি তেনেকৈ ডিমাণ্ড কৰি আহিছোঁ। আৰু যিসকল এই মাইনিঙত জড়িত, বিশেষকৈ আৰু এজন আছে চৰণজিৎ গান্ধী, লগতে পাপু শৰ্মা, তেওঁলোকৰ ঘৰটো বোলে তালাচী কৰিছিলে গুৱাহাটীত। আৰু যিকেইজন এই চেণ্ডিকেটৰ লগত জড়িত আছিলে, এই সকলো মানুহ আচলতে আমাৰ CMৰ যেতিয়া GMত যায় ৰাতিপুৱা, এই চেণ্ডিকেটত থকা মানুহকেইজন কিন্তু লগতে সদায় থাকে। আৰু আমি নাভাবোঁ যে ইয়াত চেণ্ডিকেট এটা চলি আছে, কাৰণ CM ডাঙৰীয়াই নিজে বন বিভাগৰটো নিজে ইনচাৰ্জ। সেইটো হিচাপত ইয়াত যে তেওঁ গোটেইখিনি কথা গম নাপায় এইটো কোনো বিশ্বাস নকৰে। তেওঁ নিশ্চয় গম পায়, গতিকে তেওঁ কিয় ব্যৱস্থা ল'ব নাই নাজানো, কিন্তু নিশ্চয় গম পায়। এতিয়া সেই মানুহকেইজন তোৰ লগতে আছে নহয় জানো? এতিয়া এই গোটেইখিনি কথা লৈ পেলাই আমাৰ ইতিসকলে তেওঁৰ ঘৰত গৈছে নেকি, তেওঁ সেই চেণ্ডিকেটবিলাকতো তেওঁ জড়িত নেকি, এইটো আমাৰ এটা প্ৰশ্ন এটা আহি যায়। তাৰ লগতে আগতে আমি কৈ আহিছোঁ বিভিন্ন ধৰণৰ ইয়াত কেলেংকাৰী চলি আছে। বিশেষকৈ আমি আগৰ পৰা কৈ আহিছোঁ যে এই 4 লাইন যিটো আছিলে সেইটো সময়তো কেলেংকাৰী আছে। PW যেতিয়া বনাইছিলে আমি সকলোৱে জানো, আমাৰ সাবজানৰ পৰা এই কি কয় আমলখি যিটো ৰাস্তা বোলে 7 দিনীয়া ৰাস্তা 7 দিনত বনাইছে, নিশ্চয় তাতো কেলেংকাৰী আছে। নিজে কৰা যদিও তেওঁ নিজৰ পৰিবাৰৰ নামত যিটো কনষ্ট্ৰাকশ্যন কোম্পানী আছে সেই কোম্পানীয়ে কৰিছিলে। এনেধৰণৰ বিভিন্ন আচলতে কেলেংকাৰী আছিলে। আমি তেতিয়া কৈছিলোঁ এই কেলেংকাৰীবোৰ লৈ পেলাই আচলতে ইডি সোমাইছে নেকি, নহয় জানো? আৰু ইডি যিটো সোমাইছে, যিটো কাৰণেই নোসোমাওক, কিন্তু আমি আচলতে আদৰণি জনাইছোঁ। অকল কেলেংকাৰীসকলকতো চিনাক্ত কৰি পেলাই আচলতে বিহিত ব্যৱস্থা ল'ব লাগে। আমি সেইকাৰণে কৈছোঁ আচলতে অকল এটা নহয়, কয়লা ক্ষেত্ৰতো নহয়, যিকোনো ক্ষেত্ৰতে যদি কোনোবাই যদি দুৰ্নীতি কৰিছে, কেলেংকাৰী কৰিছে, এইটো সন্দৰ্ভত ইডি যিখিনি ব্যৱস্থা লৈছে, আমাৰ ইডিয়ে হওক ব্যৱস্থাবোৰ গ্ৰহণ কৰক, যেন আমাৰ ইয়াৰ পৰা দুৰ্নীতিবোৰ নিৰ্মূল হয়। আমি তাকে কামনা কৰিছোঁ। আৰু ইডি যিটো পদক্ষেপ লৈছে এইটো হৈছে আমি আদৰণি জনাইছোঁ। তেওঁতো ইনচাৰ্জ হিচাপে আছে নহয় জানো? ইনচাৰ্জ হিচাপে তোৰ জানিবই লাগিব কোনে ক'ত কি কৰিছে, কোনে কয়লা খান্দি আছে, কোনে সেই পাথৰবিলাক লৈ আছে, কোনে বালিবিলাক ইয়াৰ পৰা উলিয়াই লৈ আছে, নহয় জানো? তো CM নিশ্চয় জানিব। সেইকাৰণে কৈছোঁ CMৰ পৃষ্ঠপটত বুলি মই নকওঁ, কিন্তু CM অৱগত সেইবিলাক। তো CM জানি শুনি কিয় এইবিলাক বন্ধ কৰা নাই? তো বন্ধ কৰিব লাগিছিলে। এতিয়া কাৰ্বি আংলং গছ নাইকিয়া হৈ গ'ল, মই মাজে মাজে কৈ থাকোঁ, গছ নাইকিয়া হৈ গ'ল। আৰু সেই বগা পাথৰ লৈ থকাৰ কাৰণে, আৰু বিশেষকৈ আমাৰ ইয়াৰ যিটো বালিবোৰ ইয়াৰ পৰা অন্য ৰাজ্যলৈ পঠিয়াই থকাৰ কাৰণে কিয় নহয়, আমাৰ কাৰ্বি আংলং নদীবোৰ বোলে আৰু 10-15 বছৰৰ ভিতৰত পানী শুকাই যাব। তো আমি বালি নাইকিয়া হৈ যাব, পাথৰ নাইকিয়া হৈ যাব, এই গোটেইখিনি নাইকিয়া হৈ যাব, নহয় জানো? সেইকাৰণে এই গোটেইখিনি কথা CMে মই অৱগত নহয় বুলি ক'লে কোনে বিশ্বাস কৰিব? কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছে আমি সুদীৰ্ঘ বহুত বছৰৰ পৰা আমি মাত মাতি আহিছোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিল কেলেংকাৰী দুৰ্নীতি হৈ আছে বুলি। আপোনালোকে নিশ্চয় গম পায়। কেইদিনমান আগতে আমি এই ৰংফাপি ৰংবিধ বৰ্তমান উঠাই দিলে, সেই ঠাইডোখৰ আমি বহুতবাৰ আমি ধাৰণা কৰিছোঁ। আমি ৰেড হোল মাইনিং তাৰ পৰা আৰম্ভ কৰি, তাৰ উপৰিও কাৰ্বি আংলঙত যিহেতু কেলেংকাৰী বহুত হৈছে, আপোনালোকে নিশ্চয় গম পায়। এই ফ্লাইঅভাৰ কথা আমি কৈছোঁ, তাৰপাছত আপোনালোকে নিশ্চয় গম পায় আমি 4 লাইন কথা কৈছোঁ, ইতিমধ্যে আমাৰ সভাপতি ডাঙৰীয়াক ক'লে। কিন্তু ইয়াৰ লগতে সংগতি ৰাখি মই ক'ব বিচাৰোঁ যি নিশ্চয় কাৰ্বি আংলঙত দুৰ্নীতি নোহোৱা হৈ থকা নাই, হৈছে। ফৰ এক্সাম্পল, এতিয়া বৰ্তমান আমি বৰলাংফেৰ পৰা ডিফুলৈকে যিটো ফৰেষ্ট এৰিয়া, গছ গছনি, চিগুন গছ, ইমান ডাঙৰ গছ এটাও নাই। সেই গছ গছনিবিলাক ক'ত গ'ল, ক'লৈ গ'ল?
সেই ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰ আণ্ডাৰত আছিল কাৰ্বি আংলং CM হাত সেই ডিপাৰ্টমেণ্টটো কাৰ্বি আংলং CM হাততে আছে ইতিমধ্যে আপোনালোকে এতিয়া যদি যায় কাৰ্বি আংলং বৰলাংফেল পৰা আপ টু ইয়াত ডিফুলৈকে গোটেইখিনি চিগুন গছ একেবাৰে তুহিলং নাই কাৰ্বি আংলং একেবাৰে গছ গছনি নাই সেই চিগুন গছবিলাক ক'ত গ'ল এক নম্বৰ কথা আৰু দ্বিতীয়তে লাহৰীজান পৰা আপ টু ইয়াত মাঞ্জালৈকে যিমানখিনি চিগুন গছবিলাক আছে গোটেইখিনি শেষ হৈ গ'ল আৰু চকুৰ আগত চিলভেটাৰ পৰা মাজত যিমানখিনি গছ গছনি আছে এতিয়া গ'লে আপোনালোকে গম পাব গছ গছনি নাইকিয়া হৈ গ'ল তে কাৰ্বি আংলঙত ফৰেষ্ট ডিপাৰ্টমেণ্ট কাৰ হাতত আছে ফৰেষ্ট ডিপাৰ্টমেণ্টটো কাৰ্বি আংলং CM ডাঙৰীয়া হাততে আছে তে সেই গছ গছনিবিলাক লোৱা তেওঁলোকে কি ৰাস্তা দিটো লৈছে বেলেগ জেগাতো লৈ যোৱা নাই তে ইমান চেক পোষ্ট আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট তেওঁলোকে গম নাপালেনে যে ইমান ফৰেষ্ট চেক পোষ্ট আছে আপোনালোকে চাব লাহৰীজান পৰা আপ টু মাঞ্জালৈকে যিমান ফৰেষ্ট চেক পোষ্ট আছে তেওঁলোকে দেখা পোৱা নাই নেকি আৰু চিলভেটাৰ পৰা আপ টু বকুলালৈকে গোটেইখিনি ফৰেষ্ট চেক পোষ্ট আছেই আপ টু পাৰখালৈকে সেই গোটেইখিনি ফৰেষ্ট গছ গছনিবিলাক নাইকিয়া হৈ গ'ল তেনে এইবিলাক কেলেংকাৰী হোৱা নাই নিশ্চয় কেলেংকাৰী হৈছে সেইকাৰণে ED নহয় CID বিলাক আমি ইনকুৱাৰী কৰিব লাগে বুলি বহুত দিনৰ পৰা আমি মাত মাতি আছোঁ আৰু আপোনালোকে নিশ্চয় গম পাব বৰ্তমান কাৰ্বি আংলঙত বগা পাথৰ বুলি কয় দকমকা এৰিয়া লাংলকচৌ এৰিয়া দেনগং টংক্লং এৰিয়া ৰাস্তাৰ সন্মুখতে গোটেই দম বগা পাথৰ জমা কৰিছে দিনকে লৈ আছে গৈ আছে সেইবিলাক কাউন্সিল অথৰিটিবিলাক যদি তেওঁলোকৰ যদি নাই কেনেকৈ ল'ব পাৰিছে আৰু দংহাপ এৰিয়া বুলি আপোনালোকে নিশ্চয় গম পাইছে গোটেই পাহাৰ তুহিলং কৰা হৈ গ'ল সেই পাহাৰ পাথৰবিলাক দেখোন ৰাস্তাটো লৈ গৈছে কাউন্সিলে কেনেকৈ গম নাপালে আমাৰ প্ৰশ্ন যদি কাউন্সিলে যদি কেলেংকাৰী নহয় দুৰ্নীতি নহয় তেনেহ'লে সেই পাহাৰবিলাক কেনেকৈ নাইকিয়া হৈ গ'ল সেই বগা পাথৰবিলাক ক'ত গৈ আছে কাউন্সিলে ৰিভিনিউ পাইছেনে নাই কিন্তু আমি দেখিবলৈ পাওঁ কাউন্সিলৰ CMবিলাকে সেইবিলাক গম নাপায় তেওঁলোকৰ খালি নিজৰ পৰিয়ালবৰ্গৰ পৰা আৰম্ভ কৰি গোটেই পৰিয়ালবিলাকক পে'মেণ্ট কেনেকৈ দিব চাকৰি কেনেকৈ দিব ইয়াৰ বাহিৰে বেলেগ নাই কিন্তু জনসাধাৰণসকলে চাকৰি পে'মেণ্ট নাপায় সেই কথাটো নিশ্চয় গম পাইছে গতিকে আমি ভাবোঁ যোৱাকালি যে পৰ্টেল মিডিয়াৰ পৰা আৰম্ভ কৰি আপোনালোকৰ নিউজ চেনেলবিলাক আমি দেখিবলৈ পোৱা যিটোত ED সোমাইছে আহিছে বুলি কোৱা নিশ্চয় হ'ব পাৰে আমি আদৰণি জনাইছোঁ হ'ব লাগে তাত নহয় কাৰ্বি আংলঙহে আহিব লাগিছিল কাৰ্বি আংলঙতে আহিব লাগে ইয়াতে তেওঁলোকে তদন্ত কৰিব লাগিছিল তেতিয়াহে কাৰ্বি আংলং সম্পদবিলাক বাচিব তেতিয়াহে কাৰ্বি আংলং যিবিলাক হিউজ পাহাৰ বাচিব তেতিয়াহ'লে নাবাচিব আৰু জনগণসকলে চাকৰি বাকৰি নাই কাম জাম নাই কিন্তু CMসকলে আপোনালোকে গম পাব ঘৰৰ বিল্ডিংবিলাক পুৰণি বিল্ডিংবিলাক ভাঙিব এক মাহৰ ভিতৰতে নতুন বিল্ডিং বনাব সেইবিলাক সাহস নকৰে কোনো পেপাৰ মিডিয়া ইলেক্ট্ৰিক মিডিয়াও দেখিবলৈ সাহস নকৰে সেইকাৰণে কেতিয়াবা আমি গুৱাহাটীত যদি যাওঁ আপোনালোকে লক্ষ্য কৰিব গুৱাহাটীৰ পৰা পাৰখা যিমান চেক গেট আছে চেক পোষ্ট আছে কাৰ্বি আংলঙত পাৰখাৰ পৰা মাঞ্জা তাতকৈ 3 গুণ চেক পোষ্ট থাকিব কিন্তু প্ৰশাসনসকলেও দেখা নাপায় সেইবিলাক কেলেংকাৰী কাউন্সিলটো নাই প্ৰশাসনৰ আমি কেতিয়াবা বেয়া লাগে দেখা পোৱা নাই নেকি সেইবিলাক কেলেংকাৰীবিলাক বগা পাথৰ যে কৈছে পাথৰবিলাক যে কৈছে চিগুন গছবিলাক নাইকিয়া হৈছে দিনকে সেইটো চকুৰ আগত চিলভেটা এতিয়াও গ'লে গম পাব নাইকিয়া হৈ গ'ল সেইকাৰণে আমাৰ প্ৰশ্নত যে সেইবিলাক কেলেংকাৰী হোৱাৰ কাৰণে নিশ্চয় EDয়ে কিয়ানি তাত গৈছে বুলি আমি সন্দেহ এটা কৰিছোঁ